নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। এটা নতুন ভিডিঅ'লৈ আহিছো যে নক্ষত্ৰ জ্যোতিষশাস্ত্ৰ নক্ষত্ৰৰ ভূমিকা কি। যিসকল পুৰণা এষ্ট্ৰলজাৰ তেওঁলোকেতো জানে যে নক্ষত্ৰ কিমান ইম্পৰ্টেণ্ট হয়, কিন্তু যিবিলাক নিউ কামাৰ তেওঁলোকৰ কাৰণে নক্ষত্ৰটো বুজা দৰকাৰ হ'ব। টোটেল যিহেতু ২৭টা নক্ষত্ৰ আছে আৰু অভিজিতক যদি ধৰো আমি তেনেহ'লে ২৮টা নক্ষত্ৰ হ'ব। অভিজিত নক্ষত্ৰ কি হয় এইটো বিষয়েও আলোচনা কৰিম। চাওক, নক্ষত্ৰ কি যে আকাশ মাৰ্গত 360 ডিগ্ৰী এংগেলটো যদি আমি জানিব লাগে তেনেহ'লে নক্ষত্ৰৰ বিষয়ে জানিব লাগিব। অশ্বিনীৰ পৰা আপ টু ৰেৱতীলৈকে, ঠিক আছে, টোটেল ২৭টা নক্ষত্ৰ আছে আৰু ২৭টা নক্ষত্ৰক যদি আমি ৪টা চৰণ ভাগ কৰি দিওঁ তেনেহ'লে কি হ'ব, ১০৮ হ'ব। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ১০৮ ইনটু ক্ষমা কৰিব ১০৮ ইকুৱেল টু 360 ডিগ্ৰী। তাৰমানে গোটেই গ্লোবটো যদি আমি ষ্টাৰ্টৰ পৰা আকৌ এণ্ডিং পইণ্টলৈকে যদি আহোঁ সেইটো হ'ব টোটেল 360 ডিগ্ৰী। ইয়াত নক্ষত্ৰৰ ভূমিকা বহুত বেছি। কাৰণ কিয়, নক্ষত্ৰই ডিচাইড কৰিব যে আপোনাৰ জীৱনত ভাল সময় কেতিয়া আহিব, বেয়া সময় কেতিয়া আহিব, আপুনি কি কেতিয়া পাব, কি কেতিয়া নাপায়, বিয়া কেতিয়া হ'ব, চাকৰি কেতিয়া হ'ব, সকলোবোৰ বস্তু এই নক্ষত্ৰহে বুজায়। এতিয়া আমি নক্ষত্ৰটো কেনেকৈ গম পাম, কোনটো নক্ষত্ৰ ইম্পৰ্টেণ্ট হয় আমি কেনেকৈ গম পাম। চাওক, ইম্পৰ্টেণ্ট হিচাপে সকলোবোৰ নক্ষত্ৰই ইম্পৰ্টেণ্ট, কিন্তু যিহেতু চন্দ্ৰক মনৰ কাৰক বুলি কয়, চন্দ্ৰ মনুষ্যজাত মানে চন্দ্ৰ মনৰ কাৰক গ্ৰহ, সেইকাৰণে চন্দ্ৰ যিটো ৰাশিত থাকে আৰু সেই ৰাশিটোত কোনটো নক্ষত্ৰত চন্দ্ৰই ভ্ৰমণ কৰি আছিল জাতক বা জাতিকাৰ জন্মৰ সময়ত সেইটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। সেইটো কাৰণে চন্দ্ৰ যিটো নক্ষত্ৰ হ'ব সেইটোহে চবতকে ইম্পৰ্টেণ্ট হয় জ্যোতিষ শাস্ত্ৰত। ইয়াতে চাওক, মনত ৰাখিব, লগ্নই আপোনাক ক'ব, লগ্ন চাৰ্টখনে, যে আপোনাৰ জীৱনত বিবাহ হ'বনে নহয়, চাকৰি হ'বনে নহয়, সন্তান হ'বনে নহয়, উচ্চ শিক্ষা আছেনে নাই, বিদেশ ভ্ৰমণ আছেনে নাই, বিদেশ বসবাস আছেনে নাই, সেই আটাইবোৰ লগ্ন কুণ্ডলীখনে কৈ দিব। কিন্তু কেতিয়া হ'ব সেইটো ক'ব চন্দ্ৰ ৰাশিয়ে। আৰু কেনেকৈ ক'ব, যে চন্দ্ৰ যিটো নক্ষত্ৰত আছে সেই নক্ষত্ৰটোৱে সময়টো নিৰ্ধাৰণ কৰি দিব। সেইকাৰণে কি হয়, চন্দ্ৰ যিটো নক্ষত্ৰ থাকে জাতক বা জাতিকাৰ জন্মৰ সময়ত সেইটো নক্ষত্ৰৰ মহাদশা ষ্টাৰ্ট হৈ যায়। চাপোজ চন্দ্ৰ দেৱতা যদি কেতু নক্ষত্ৰত থাকে, জাতক বা জাতিকাৰ জন্মৰ সময়ত কেতুৰ দশা চলি থাকিব, ঠিক আছে। এতিয়া চাওক যে এই ২৭টা নক্ষত্ৰনো কি। ২৭টা নক্ষত্ৰ হ'ল যে আমি যদি অশ্বিনীৰ পৰা কাউণ্ট কৰো, অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিণী, মৃগশিৰা, আদ্ৰা, পুনৰ্বসু, পুষ্যা, অশ্লেষা, মঘা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, হস্তা, চিত্ৰা, স্বাতি, বিশাখা, অনুৰাধা, জ্যেষ্ঠা, মূল, পূৰ্বখাৰা, উত্তৰখাৰা, শ্ৰাৱণ, ধনিষ্ঠা, শতভিষা, পূৰ্ব ভদ্ৰপদ, উত্তৰ ভদ্ৰপদ আৰু ৰেৱতী। মই প্ৰথমতে কৈ উঠিছিলো যে আৰু এটা নক্ষত্ৰ আছে যাক অভিজিত নক্ষত্ৰ বুলি কয়। এই অভিজিত নক্ষত্ৰৰ মান কিমান সেইটো বস্তু জানিব লাগিব। চাওক, উত্তৰখাৰা নক্ষত্ৰৰ অন্তিমটো চৰণ আৰু শ্ৰাৱণ নক্ষত্ৰৰ প্ৰথম ৪ দণ্ড, এই সময়খিনি, ঠিক আছে, এই সময়খিনিক অভিজিত নক্ষত্ৰ বুলি কোৱা হয়। ইয়াত কি, অভিজিত নক্ষত্ৰৰ প্ৰথম ৩ ডিগ্ৰী, লাষ্টৰ ৩ ডিগ্ৰী, যিটো প্ৰথম ৩ ডিগ্ৰী ২০ মিনিট আছে সেইটো উত্তৰখাৰা নক্ষত্ৰত থাকিব, আৰু যিটো অন্তিম ৪ দণ্ড সেইটো শ্ৰাৱণ নক্ষত্ৰত থাকিব। তাৰ ভিতৰত যদি কোনো জাতক বা জাতিকা জন্ম পায় সেইটো উত্তৰখাৰা নক্ষত্ৰ হ'ব, অভিজিত নক্ষত্ৰ হ'ব, বা শ্ৰাৱণ নক্ষত্ৰ হ'ব, বা অভিজিত নক্ষত্ৰ হ'ব। আৰু অভিজিত নক্ষত্ৰত জন্ম পোৱা জাতক জাতিকা বহুত লাকি হয় বুলি জ্যোতিষ শাস্ত্ৰত ইয়াৰ বৰ্ণনা আছে। সেইকাৰণে কওঁ যে এই জ্যোতিষ শাস্ত্ৰত এই যে চন্দ্ৰ যিটো নক্ষত্ৰ আছে সেইটোৰ পৰা আমি বহুত ৰিষ্ট চব সেইটোৰ পৰাই ওলাই আহিব। সন্ন্যাসী চক্ৰ, পাতকী চক্ৰ, যিমান চক্ৰ আছে চব এই নক্ষত্ৰৰ পৰাই ওলাই আহে। সেইকাৰণে কওঁ যে নক্ষত্ৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেইকাৰণে সময় জানিব হ'লে, ভাল সময় নে বেয়া সময় আহিব, কেতিয়া আহিব, কি হ'ব, সেই নক্ষত্ৰ কেলকুলেশ্যনটো দৰকাৰ হয়। ইয়াক মুণ্ডেন এষ্ট্ৰলজিটো আমি চাওঁ, বা যাক সংহিতা বুলি কয়, বা ইলেকশ্যনৰ বিষয়ে যদি জানিব হয় তথাপিও আমাক এই নক্ষত্ৰৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। এই নক্ষত্ৰৰ বিষয়ে যেতিয়া আমি থৰলি বুজি পাম তেতিয়া আমাৰ কাৰণে কেলকুলেশ্যনবিলাক ইজি হৈ যাব। কাৰণ কি, জন্ম কুণ্ডলীটো আপোনাক সময়খিনিৰ বিষয়ে কৈ দিব, যে আপোনাৰ বিবাহ আছে, কিবা আছে, আপোনাৰ জীৱনত কি কি ঘটিব সেই জন্ম কুণ্ডলীয়ে কৈ দিব। কিন্তু সময়টোৰ বিষয়ে জানিব হ'লে চন্দ্ৰ কুণ্ডলীখন জানিব লাগিব। চন্দ্ৰ কুণ্ডলী কিয় ইম্পৰ্টেণ্ট, কাৰণ চন্দ্ৰ যিটো নক্ষত্ৰ ভ্ৰমণ কৰি থাকে সেই নক্ষত্ৰই আমাৰ জীৱনত এটা ভাইটেল ৰোল প্লে কৰে। সৰু সৰু বস্তু, এইবিলাক বস্তু জানা দৰকাৰ। এইবিলাক বস্তু যিমানে আমি জানিম জ্যোতিষ শাস্ত্ৰৰ বিষয়ে সিমানে আমাৰ গ্ৰীপ আহি যাব, সিমানে জ্যোতিষ শাস্ত্ৰৰ বিষয়ে জানিব পাৰিম।
আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও নলেজ দিব। যদি ভাবে যে ক'ৰবাত কিবা কুৱেশ্যন থাকি যায় তেনেহ'লে মোক ডাইৰেক্ট কুৱেশ্যন কৰিব পাৰে। এইটো যদি ইউটিউব মাধ্যমেৰে চাই আছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব, আৰু ইনষ্টাগ্ৰামলৈ চাই আছে যদি ফ'ল' কৰি দিব।